মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হৈ গ'ল, অৰ্থাৎ তোমালোকৰ আজিৰ পৰা শেষ হৈছে। এতিয়া এটা ডাঙৰ প্ৰশ্নৰ ৰিজাল্ট কেতিয়া দিব। চ' মই তোমালোকক একজেক্টলি কম কেতিয়া ৰিজাল্ট দিব, আৰু যোৱাবাৰ তেনেকুৱাকৈ দিছিল, তাৰ ওপৰত ভিত্তি কৰি মই কৈ দিম। আৰু লগতে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰা নম্বৰতকৈ 2-1 কম পাইছে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে মোক ফোন কৰিছিল। যিহেতু তেওঁলোকে গ্ৰেছ মাৰ্ক দিবনে বা কেনেকৈ পাছ কৰাই দিব নে দিবনে নিদিয়ে, আটাইখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিমান পাৰো তোমালোকক হেল্প কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। ছাত্ৰ-ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল পৰীক্ষাত চব প্ৰশ্ন বাৰু তোমালোকে জানাই, ইমান টানো অহা নাই। চ' মেট্ৰিকৰ লেভেলৰে হৈছে। চ' তথাপিতো 2-এজন ছাত্ৰ-ছাত্ৰীয়ে কি হৈছে যে 1-2 নম্বৰ এটা কি হৈছে কম পাইছে, অৰ্থাৎ তেওঁলোকে হিচাপ কৰিছে যে ইমান পাব লাগে, অলপ কম নম্বৰ পাইছে, 2-1 নম্বৰ এটা তেওঁলোকৰ মতে মিলা নাই, অৰ্থাৎ পাছ কৰা মাৰ্কতকৈ। অৰ্থাৎ তেওঁলোকৰ তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে ইমান চিন্তা কৰিব লগা কাৰণ নাই, কাৰণ 2-1 নম্বৰ তোমালোকক নিদিয়া নহয়। তোমালোকে যে বহীখন যেতিয়া চাব, যিগৰাকী ব্যক্তিয়ে চাব, যদি তোমালোকৰ পৰিপাটি হৈছে বা তোমালোকে যদি অলপ বেছি মাৰ্কছ কৈছা, তেতিয়াহ'লে 1-2 নম্বৰ তেখেতে মানে পাছ হোৱা। কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাতিছে কিয়? ছাত্ৰ-ছাত্ৰী পাছ কৰাবৰ কাৰণে চেষ্টা কৰিছে। যদি ছাত্ৰ-ছাত্ৰীখিনি ফেইল কৰে, মাথা মাৰিলেহেঁতেন বা চেষ্টা কৰিলেহেঁতেন, তেতিয়া কম্পাৰ্টমেণ্টেল পতাৰ কোনো যুক্তিয়ে নাছিল। কম্পাৰ্টমেণ্টেল এইটো কাৰণে পাতিছে যে ছাত্ৰ-ছাত্ৰীখিনিক পাছ কৰাই দিব পাৰে, এটা চান্স দিয়া হওক। গতিকে সেইটো কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কিবা 1 নম্বৰ বা কিবা কাৰণত যদি কিবা ইফাল সিফাল হৈছে, তেতিয়াহ'লে পাছ কৰাই দিয়াৰ চান্সটো আছে, কাৰণ ছাত্ৰ-ছাত্ৰী পাছ কৰাই দিয়াটোৱে মেইন লক্ষ্য। গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে চিন্তা কৰিব নালাগে, ৰিজাল্টলৈ অপেক্ষা কৰা, ৰিজাল্ট ভাল হ'ব। একেদি অলপ মাইণ্ডটো ফ্ৰেছ কৰা। ঠিক আছে, ইমান কষ্ট কৰিলা তোমালোকে, 2-3 মাহ পঢ়িলা, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে বহুত কষ্ট কৰিলা। এতিয়া তোমালোকে সেইবিলাক চিন্তা কৰি তোমালোকে মূৰটো বেয়া নকৰিবা। ঠিক আছে, কষ্ট ইমান ব্ৰেইনটোক আমি প্ৰেছাৰ দিব নালাগে। এতিয়া নেক্সট কথা, ৰিজাল্ট কেতিয়া দিব? যিহেতু বেছি সময় নাই, ৰিজাল্ট দিবই। চ' ৰিজাল্ট তোমালোকৰ জুন মাহৰ 15 তাৰিখৰ পিছত দিয়াৰ এটা সম্ভাৱনা আছে। ঠিক আছে, কিন্তু একেবাৰে জুলাই নাপায় দেই, জুনৰ 15। যোৱাবাৰ তেনেকুৱাকৈ দিছিল। যদি আমি চাওঁ, তেতিয়া 10 তাৰিখৰ পৰা 15 তাৰিখ বা 20 তাৰিখৰ ভিতৰত এটা ৰিজাল্ট দিয়াৰ এটা সম্ভাৱনা আছে। ঠিক আছে, 10 তাৰিখৰ পিছত 20 তাৰিখৰ আগত দিয়াৰ আগৰ মতে চাওঁ যে দিয়াৰ এটা সম্ভাৱনা আছে, কাৰণ পৰীক্ষাও ঠিক তেনেতে ইমান দেৰি হোৱা নাই, পৰীক্ষাও সোনকালে পাতিছে যিটো, আৰু তোমাৰ এডমিশ্যনৰ কথাও থাকিব তেনেকুৱাকে। গতিকে ইমান দেৰি নকৰে, গতিকে তোমালোকে চিন্তা কৰিব নালাগে, ৰিজাল্টটো সোনকালে পাই যাবা। চ' ছাত্ৰ-ছাত্ৰীসকল, ৰিজাল্ট ভাল হ'ব, চিন্তা নকৰিবা, কষ্ট কৰিছা, একেদিন তোমালোকে পাছ কৰিব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, ৰিজাল্ট কেতিয়া দিয়া আপডেট মই জনাই দিম। আৰু তোমালোক যিসকল ছাত্ৰ-ছাত্ৰী 1-2 নম্বৰৰ কাৰণে চিন্তা কৰি আছে, চিন্তা কৰিব নালাগে, নিশ্চয় পাছ হৈ যাবা। ঠিক আছে, বাই।